মোহাম্মদ আব্দুল বাতিন, মোৰ ঘৰ আলিটামনি। মোৰ পেটত কিডনিকত পাথৰ হৈছে। মই আল্ট্ৰাচাউণ্ড কৰি দিছোঁ, পিছত 3টা পাথৰ ধৰা পৰিছে। এটা পাথৰ হৈছে 3.5 mm, আৰু এটা হৈছে 4.4 mm, আৰু এটা হৈছে 4.5 mm। 3টা পাথৰ হোৱাৰ পিছত মই চেক গেটত ৰুকসানা আফৰোজা মজুমদাৰ ডক্টৰৰ ওচৰত আহিছিলোঁ। এই ডক্টৰে মোক কি ঔষধ দিছে সেইটো খাই আজি মই এতিয়ালৈকে ভাল পোৱা নাই। আকৌ আজি আহিছোঁ। আহিলে এইটো আপোনালোকে চাওক, এইটো সাদা প্ৰথম যি আপুনি চিকিৎসা কৰিছিলে, ক'ত চিকিৎসা কৰিছিলে, ক'ত ধৰা পৰিছিলে আপোনাৰ ধৰক যি আপোনাৰ এটা ৰোগ হৈছে, ক'ত ধৰা পৰিছিলে? এইটো কেৰালাত মই থাকোঁ, মই দুখীয়া মানুহ। তাত আল্ট্ৰাচাউণ্ড কৰাইছোঁ, 3টা পাথৰ বুলি কৈছে মোক। তেতিয়া মই ঘৰত আহিছোঁ, আহি পেলাই ৰুকসানা আফৰোজা মজুমদাৰ তাত দেখাইছোঁ। ইয়াত মোক মেডিচিন দিছে, 15 দিনৰ মেডিচিন দিছে। মই খাই ভাল পোৱা নাই, আকৌ আহিছোঁ, আকৌ সেইবিলাকেই মেডিচিন মোক আকৌ দিছে। তেতিয়া মোক সন্দেহ হৈছে। আপোনালোকে চাওক, ডক্টৰে যদি দিয়ে কাগজত ডক্টৰৰ নাম লিখা থাকে বুলি, ইয়াত একো লিখা নাই, সাদা কাগজত লিখি দিছে। মই সেইকাৰণে মোৰ সন্দেহ হৈছে। আৰু মেডিচিন যে দিছে, মেডিচিনবিলাকৰ আপোনাৰ ভিতৰত কিবা, ইফালে আপোনালোকে চাওক, এইটো কিবা ঘূৰি আছে, লেচুৰ পৰ্দাৰ নিচিনা ছিঙি আছে। এইটো আপোনালোকে চাওক, এইটো ফাৰ্মাচীৰ নাম ইয়াত লিখা। আপুনি ধৰক বহুতখিনি সমস্যা বা আপুনি ধৰক ভাৰসাম্যতা হেৰুৱাই পেলাইছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মই এইটোই কওঁ যে তেওঁ ভিডিঅ' চাই পেলাই আহিব, সেইখনৰ ক্ষেত্ৰত কি আপুনি অৱদান আগবঢ়াব? সেই ক্ষেত্ৰত মই কওঁ যে আপোনালোকে সেইবিলাক ফেক ভিডিঅ' চাই পেলাই আপোনালোকে নাহিব। ভালকে মানে জাষ্টিফাই কৰি চাই লওক, চাই পিছত আহি ট্ৰিটমেণ্ট কৰক। সেইবিলাকক গ'লে আপোনালোকৰ কিবা মোৰ দৰে ক্ষতিকাৰক হ'ব পাৰে। সেইকাৰণে মই ইয়াত আহিছোঁ, নহ'লে ইয়াত নাহিলোঁ হয়। আজি মোৰ আগত যেনেকুৱা লাগিছে ইয়াৰ পৰা 3 গুণ বেছি হৈ আছে, তেনেকুৱা লাগিছে বুলি মোৰ সেনেকুৱা হৈ আছে। ধৰক বিভিন্ন সময়ত ধৰক উন্নত চিকিৎসক বহুতখিনি আছে, তেওঁলোকৰ আপুনি যদি কাষ চাপিছিল নেকি? নাই, তাত যোৱা নাই, এতিয়ালৈকে যোৱা নাই। আপোনাৰ যে এতিয়া বেমাৰ হৈ আছে, আকৌ গৈছে নে নাই ডক্টৰৰ ওচৰত? সেইজনী ডক্টৰৰ ওচৰত? আজি গৈছিলোঁ, আকৌ কি মতামত আগবঢ়ায়? এতিয়া মানে আকৌ মেডিচিন এইকেইটাই দিছে খাবলৈ। এতিয়া মোৰ সন্দেহ হৈছে, এইকেইটা মেডিচিন খাই আকৌ যদি বেছি কিবা মই মৰি যাওঁ, তেতিয়াহ'লে মই নাম কি? তেখেতৰ নাম কি? তেখেতৰ নাম ৰুকসানা আফৰোজা মজুমদাৰ। ৰুকসানা আফৰোজা মজুমদাৰ, হয়। মই কঁকাল বিষত আৰু ৰাজহাড়টো যে এইটো জ্বলি পুৰি একদম শেষ হৈ আছে মোৰ অৱস্থা। এই মেডিচিনটো খাই খোৱাৰ পিছৰ পৰা আৰু বেছি হৈ আছে। ফাৰ্মাচীখনৰ নাম কি? ফাৰ্মাচীখনৰ নাম ইয়াত লিখা আছে চাইন ইলেক্ট্ৰোপেথি ক্লিনিক। কোন জেগাত অৱস্থিত নগাঁও? এইটো চেক গেটত, ডিং ৰোড চেক গেটত। এতিয়া খাই চিকিৎসা কৰিছে কিমান দিন হৈছে? চিকিৎসা কৰিছোঁ আপোনাৰ 15 দিন হৈছে। 15 দিন হৈছে? হয় ছাৰ। অলপো ভাল পোৱা নাই? অলপো ভাল পোৱা নাই। পূৰ্বতে যদি আপুনি ধৰক বিভিন্ন ধৰক চিকিৎসা যদিও আগবঢ়াইছিলে বা চিকিৎসা যদি আপুনি এইটো লাইফৰ হেৰি আছে, মোৰ লগত যেনেকুৱা হৈছে বেলেগৰ লগত যাতে এইখিনি হ'ব নালাগে। মই নগাঁও জিলা প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাওঁ যে এইটো মোৰ সন্দেহ হৈছে, আপোনালোকে এইটো ভালকে তদন্ত কৰি চাওক। কিমান টকা খৰচ হ'ল এতিয়ালৈকে আপোনাৰ? এতিয়ালৈকে মোৰ 5,000 টকা খৰচ পৰিছে, অহা যোৱাটো আছেই।